নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। অসম পুলিচৰ ফালৰ পৰা এখন নোটিছ আহিছে। লগতে আপোনালোকক এই কথা জনাব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ছাৰে দুদিন আগতে অসম পুলিচ তথা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আদিৰ এক্সাম কেতিয়া হ'ব সেই বিষয়ে অকণমান ভাষণ এটা দিছে। সেইখিনিও আপোনালোকক দেখুৱাম ইয়াতে। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে অসম পুলিচৰ যিখন নোটিছ আহিছে বা যি ধৰণৰ আপডেট আহিছে সেইটো আপোনালোকক দেখুৱাম। slprbassam.in-ত 24 জুন 2024 তাৰিখে এই নোটিছ আহিছে। ইয়াতে ৰিজাল্ট ঘোষণা কৰিছে, ফাইনেল ৰিজাল্ট অফ সাব ইন্সপেক্টৰ বি এণ্ড ইন্সপেক্টৰ বি, লগতে কনষ্টেবল বি, কনষ্টেবল এই বি, হেড কনষ্টেবল বি, ইয়াৰে ৰিজাল্ট ঘোষণা কৰিছে। তো এই এডভাৰটাইজমেণ্টটো অসম পুলিচ বৰ্ডাৰ অৰ্গেনাইজেশ্যন এই বিভাগটোৰ পৰা আহিছিলে আৰু এইখিনি পোষ্টৰ কাৰণে একচুৱেলি অভিজ্ঞতা বিচাৰিছিলে বা এক্স ছাৰ্ভিচমেন তেনেকুৱা ধৰণৰ কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিছিলে। তো এইখিনিৰ ফাইনেল ৰিজাল্ট এতিয়া আহিছে। আৰু লগতে তো যিসকলে ইয়াৰ এক্সামত বহিছিলে বা ইয়াতে ইলিজিবল আছিলে এপ্লাই কৰিবৰ কাৰণে, এক্সাম দিবৰ কাৰণে, তেওঁলোকৰ ৰিজাল্ট চাব পাৰিব। এপ্লিকেশ্যন নাম্বাৰ, কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ, এইটো কেপচা কোডটো ইয়াতে বহুৱাই আপোনালোকে ৰিজাল্ট চাব পাৰিব, আপোনালোকে কোৱালিফাই হৈছে নে নাই। আৰু শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইখিনি আপোনালোকক দেখুৱাওঁ। হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা কৈছে যে এতিয়া বৰ্তমান বানৰ পৰিস্থিতি হৈ আছে, অসম পুলিচৰ কাৰণে দৌৰিবলৈকে ফিল্ডবিলাকৰ প্ৰয়োজনটো, ফিল্ডবিলাকত পানী হৈ আছে সকলোতে। তো তেনে ক্ষেত্ৰত কৈছে জুলাই মাহটো যাব লাগে, জুলাই মাহৰ পিছত কিবা এটা ডিচিশ্যন লোৱা হ'ব। আৰু ইতিমধ্যে সকলোখিনি ৰেডি হৈ আছে। তাৰোপৰি ক্লাছ 3 ক্লাছ 4 পদৰো এক্সাম জুলাই মাহৰ পিছতে আমি গম পাম। তো যিসকল বন্ধু বান্ধৱীয়ে ক্লাছ 3 ক্লাছ 4 বা অসম পুলিচৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে যদি অসমীয়া বা ইংৰাজী মাধ্যমৰ PDF বিচাৰে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব। মাত্ৰ 100 টকাত অসম পুলিচৰ বাবে অসমীয়া মাধ্যমৰ সম্পূৰ্ণ 8600 প্ৰশ্ন উত্তৰ থকা PDF কিনি ল'ব পাৰিব। তাৰোপৰি ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ক্লাছ 3 ক্লাছ 4 পদৰ বাবে যথেষ্টখিনি PDF এভেইলেবল কৰা হৈছে। তো সেইখিনিও আপোনালোকে assamgkpdf.com ভিজিট কৰি চাই ল'ব পাৰিব। আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব, পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম।